আজি মই জলফাইৰ আচাৰ বনালো। এয়া জলফাইৰ আচাৰ কম না জলফাইৰ লাড়ু কম নাজানো বাৰু। আপোনালোকে কিবা ধৰি লয় সেইটো আপোনালোকে ধৰি ল'ব বাৰু। জলফাইৰ আচাৰ বনাতে মই কি উপকৰণ লৈছো সেইবিলাকো দেখাম বাৰু। এয়া আৰু কাৰ ঘৰত জলফাইৰ আচাৰ আছে কি জলফাইৰ গছ আছে জনাবচোন। আমাৰ ঘৰত কিন্তু নাই দেই। এইবিলাক কিনি আনিছিল দেউতাই, এইবিলাকে মই বনাইছিলো। So hello everyone, কি খবৰ আপোনালোকৰ? আপোনালোকে চাইছে মিনাজ ব্লগ। ভিডিওটো ভাল লাগিলে প্লিজ লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব। মই জলফাইৰ আচাৰখিনি বনাওঁতে কি কৰিছো কেনেকৈ কৰিলো এয়া ফাৰ্ষ্টত মই সিজাই লৈছিলো জলফাইখিনি। তাৰ পিছত মই ধুনীয়াকৈ মেশ কৰি লৈছো। দেন মই মছলাখিনি কি দিছো উপকৰণবিলাক এয়া ধুনীয়াকৈ ফ্ৰাই কৰি লৈছো। একেবাৰে লো ফ্লেমত দেই। এয়া বহুত ধুনীয়া স্মেল আহিছিলে। এয়া ফ্ৰাই কৰি লৈ মই ঠাণ্ডা অলপ কৰি এয়া মই পেষ্ট কৰি লৈছো। গোটাকৈ ৰাখিছো, এইটো বেছি মিহি কৰা নাই দেই। দেন মই কেৰাহীটো গৰম কৰিব লৈছো। গৰম কৰি লৈ পেলাই অইল দিছো। একেবাৰে খাটি যিটো সৰিয়হৰ তেল সেইটো দিছো। দি পেলাই এয়া ধুনীয়াকৈ গৰম কৰি লৈছো। গৰম হোৱাৰ পিছত দি দিলো মেশ কৰি ৰখা জলফাইৰ আচাৰখিনি, এইটো দি দিলো। আৰু এয়া সব উপকৰণবিলাক দেখালোৱে। এইটো নিমখ চেনি মছলাখিনি সব দি দিলো। দি পেলাই ধুনীয়াকৈ এয়া লাৰি লৈছো। মই চেনি দিছো, আপোনালোকে গুড়ো দিব পাৰে। আপোনালোকৰ টেষ্ট অনুযায়ী যিটো দিব সেইটো আপোনালোকৰ চইচ এইটো। মই চেনি দিছো যেহেতু গুড় নাছিলে, ময়ো গুড় ভাল পাওঁ। মই ধুনীয়াকৈ লাৰি দিয়াৰ পিছত এয়া চেনিখিনি গলি পানী অলপ হৈছিল। এয়া শুকাই ললো। শুকাই লৈ এয়া এই পৰ্যায় আহি পাইছে। কিমান ধুনীয়া কালাৰ হৈছে, বহুতে ভাল খাবলৈ, কিন্তু বহুতে টেষ্ট হৈছিলে দেই। এনেকৈ প্ৰচেছত মই যোৱা বছৰতে বনাইছিলো, সেইকাৰণে মই ভাবিলো এইবাৰ এটা নতুন প্ৰচেছত বনাওঁ। সেইকাৰণে এইখিনি মই ধুনীয়াকৈ বল কৰি লাড়ুৰ দৰে বনাইছো। এয়া আৰু প্ৰত্যেকটো বলতে এটাকে গুটি দিছো। এনেকৈ বীজবিলাক দি ধুনীয়াকৈ মোহাৰি এয়া বল বনাই লৈছো। দেখিবলৈ কিমান ধুনীয়া লাগিছে আৰু খাবলৈ বহুতে টেষ্টি হৈছিল। আপোনালোকে কেনেকুৱা পালে ভিডিওটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। সো বাই বাই আজিৰ কাৰণে। আৰু লাষ্টলি ভিডিওটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। সো বাই বাই।